Dear student, আজি মই আৰম্ভ কৰিব লৈছো চেপ্টাৰ 11 পাৰ্ট 1 বায়োটেকনলজি প্ৰিন্সিপলছ এণ্ড প্ৰচেছেছ। এইটো তোমালোকৰ বায়োলজি কিতাপখনৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। মই ভাবো এই চেপ্টাৰটো অলপ টান হয়, তোমালোকে অলপ মন দিবা, কাৰণ ইয়াক বুজি পাবলৈ বহুত টান আৰু বুজি পালে অলপ ইজিয়ে হৈ যায়, কিন্তু তেও অলপ অলপ থাকি যায় তাৰমানে। কিন্তু তোমালোকে যদি কিবা বুজি পোৱাত অসুবিধা হয়, ফিল ফ্ৰী টু ডিছকাছ উইথ মি। মই আছোৱে, গতিকে তোমালোকে যদি কিবা মই জানো এইটো অলপ বুজিবলৈ অসুবিধা হয়, ডিএনএ আৰএনএ কথা আহে, এপ্লিকেশ্যনৰ কথা আহে। ডিএনএ আৰএনএ ষ্ট্ৰাকচাৰ ইটছেল্ফ ভেৰি টাফ, নিজে ইমান টান হয়, আকৌ তাৰ এপ্লিকেশ্যন, গতিকে এইবিলাক অলপ টান হয় বুজি পাবলৈ। গতিকে তোমালোকে বুজি পাবলৈ চেষ্টা কৰা, ষ্ট্ৰাকচাৰবিলাক জানিবলৈ চেষ্টা কৰা, এপ্লিকেশ্যন জানিবলৈ চেষ্টা কৰা। যদি বুজি নোপোৱা মোক সুধিবা। গতিকে আজি ফাৰ্ষ্ট পাৰ্টটো আৰম্ভ কৰিছোঁ। তোমালোকৰ চেপ্টাৰটো 3টা ইউনিটত ভাগ কৰিছে: প্ৰিন্সিপলছ অফ বায়োটেকনলজি, টুলছ অফ ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি, আৰু 3 নম্বৰটো হৈছে প্ৰচেছ অফ ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি। ইয়াত 1 নম্বৰটোত প্ৰিন্সিপলছ অফ বায়োটেকনলজি যিবোৰ নীতি তোমালোকে গম পাইছা, বুজি পাইছা, ইয়াত কি পঢ়িব লাগিব। ছেকেণ্ড আৰু থাৰ্ডটো তোমালোকে অলপ বেছি মন দিবলগীয়া, ছেকেণ্ড আৰু থাৰ্ড ইউনিটটো বেছি মন দিবলগীয়া ইউনিট হয়। ইয়াত টুলছ লাগিব কিহৰ কাৰণে? ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি। ৰিকম্বিনেণ্ট শব্দটোৰ অৰ্থ হৈছে ৰিকম্বাইন, দুটা বস্তু জইন কৰোৱা। কি জইন কৰিব লাগিব? ডিএনএ। গতিকে ই এটা টেকনলজি, সেইকাৰণে ইয়াক কোৱা হয় ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি। দুটা ডিএনএ জইন কৰিবলৈ আমি কি টুলছ ব্যৱহাৰ কৰিম, সেইটো আমি 11.2 ইউনিটত পঢ়িম। 3 নম্বৰ ইউনিটত আছে প্ৰচেছেছ অফ ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি। ইয়াৰ পদ্ধতিবিলাক আমি পঢ়িবলৈ পাম। গতিকে ইয়াত কি হয়, জিন বুলি ক'লে, জিন মানে হৈছে এটা ডিএনএ, যিকোনো ডিএনএ হ'ব পাৰে। তোমালোকে জিন বুলি কোৱাৰ লগে লগে ভয় খাব নালাগে, জিন আৰু ডিএনএ বেলেগ নহয়। কোনো এটা কেৰেক্টাৰ বা কোনো এটা ডিএনএ এটা পাৰ্টক জিন বুলি কোৱা হয়। এটা দীঘল ডিএনএ আছে, মই ৰাখ কাটিছো, তাৰ যিকোনো এটা পাৰ্টকে জিন বুলি ক'ব পাৰা। সেই জিনৰ চাইজটো বেলেগ বেলেগ হ'ব চবৰ কাৰণে। এইটো এটা ৰাফ ডায়েগ্ৰাম মই আঁকি দেখালো। ইয়াৰ যিকোনো এটা পাৰ্টক তুমি জিন বুলি ক'ব পাৰা। এডাল ডিএনএ। গতিকে জিন বা ডিএনএ বুলি ক'লে যিকোনো হ'লে মানে তুমি নেক বুলি ধৰিব পাৰা, নেক 2, নেক 3, ড্ৰেভ হ'ব পাৰে, পাইল 9, পাইল 11, LMT4, লিয়া 4.1, তাৰপিছত HMA4, এইবিলাক একোটা একোটা জিন। ঠিক আছে, একোটা একোটা এটা কেৰেক্টাৰ থকা জিন হয়। ড্ৰেভ 2.1, এনেকুৱা কিছুমান জিন আছে। গতিকে এইবিলাক তোমালোকে ডিএনএ বা জিন বুলি ক'লে যিকোনো এটা বুজিলেই হ'ব। গতিকে ঢেৰ আছে পৃথিৱীত, প্ৰতিটো অৰ্গেনিজম, যিমান মাইক্ৰ' অৰ্গেনিজমৰ পৰা আৰম্ভ কৰি হায়াৰ মেমেলছলৈকে ঢেৰ জিন আছে, কোটি কোটি মিলিয়নছৰ জিন আছে। গতিকে ইয়াক কোনটো আইডেণ্টিফাই কৰা, কোনটো জিন ইম্পৰ্টেণ্ট ফৰ হিউমেন বিং, কাক এপ্লাই কৰিলে মানে আমাৰ মানুহৰ উপকাৰ সাধন কৰিব, এইবিলাক বস্তু ষ্টাডি কৰিবলৈ বায়োটেকনলজি চেপ্টাৰটো ডেভেলপ হৈছে। প্ৰচেছ অফ ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি, এইবিলাক পদ্ধতিবিলাক আমি ইয়াত পাম। বায়োটেকনলজি ডিলছ উইথ টেকনিক্স অফ ইউজিং লাইভ অৰ্গেনিজম, জীৱিত অৰ্গেনিজম ব্যৱহাৰ কৰে বায়োটেকনলজিত, আৰু এনজাইমছ ব্যৱহাৰ কৰে ফ্ৰম অৰ্গেনিজম, জীৱৰ পৰা, টু প্ৰডিউচ প্ৰডাক্ট এণ্ড প্ৰচেছেছ ইউজফুল টু হিউমেন। যিবিলাক প্ৰচেছ আৰু প্ৰডাক্টৰ দ্বাৰা এনেকুৱা কিছুমান প্ৰডাক্ট বনে যিবিলাক হিউমেন বিঙৰ কাৰণে উপকৃত হয়। গতিকে বায়োটেকনলজিয়ে অৰ্গেনিজম, জীৱিত অৰ্গেনিজম ব্যৱহাৰ কৰে, হৰমন ব্যৱহাৰ কৰে, আৰু তাৰ ফলত যিবিলাক প্ৰডাক্ট আহৰণ কৰে, পায়, সেইবিলাক হিউমেন বিঙৰ কাৰণে খুব উপকাৰত সাধন কৰে। যেনেকৈ এতিয়া COVID-19 যিটো মেডিচিন কোভিচিল্ড, সেইবিলাক একচুৱেলি একোটা বায়োটেকনলজিৰ দ্বাৰাই পদ্ধতি ব্যৱহাৰ কৰি বনোৱা হৈছে। এনেকুৱা টেকনলজিবিলাক এনেকুৱা মেডিচিন বনোৱা, নিউট্ৰিটিভ প্ৰডাক্ট বনোৱা, এইবিলাক কামত ব্যৱহাৰ কৰে। তোমালোকে পঢ়ি যোৱা, চব বুজি পাবা লাহে লাহে। গতিকে ইউৰোপিয়ান ফেডাৰেশ্যন অফ বায়োটেকনলজি এটা ডেফিনেশ্যন দিছে। সেই ডেফিনেশ্যনটো হৈছে দ্য ইণ্টিগ্ৰেশ্যন অফ নেচাৰেল সায়েন্স এণ্ড অৰ্গেনিজম, চেলছ, পাৰ্টছ দেয়াৰঅফ এণ্ড মলিকুলাৰ এনালগছ ফৰ প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ। গতিকে ই একোটা একোটা অৰ্গেনাইজেশ্যন হয়, ইহঁতে ৱৰ্ল্ডত কৰা বায়োটেকনলজি কামবিলাক মনিটৰ কৰে। যেনেকৈ ইণ্ডিয়াত ডিপাৰ্টমেণ্ট অফ বায়োটেকনলজি, DBTয়ে মনিটৰ কৰে, য'ত বায়োটেকনলজি কামবিলাক হৈ থাকে। সিহঁতৰ আণ্ডাৰত চুপাৰভিজনত সেই ৰিচাৰ্চবিলাক কৰা যায়। গতিকে
লাহে লাহে তোমালোকে যদি মন দিয়া কথাবিলাক বুজি পাবা নেক্সট মেকিং কাৰ্ড ব্ৰেড এণ্ড ৱাইন হুইচ আৰ অল মাইক্ৰ'ভ মিডিয়েটেড প্ৰচেছ তোমালোকে জানাই ব্ৰেড ৱাইন কেনেকৈ বনে দৈ কেনেকৈ বনে গাখীৰৰ পৰা কেনেকৈ দৈ বনে এইবোৰ একোটা মাইক্ৰ' অৰ্গেনিজমৰ এক্টিভিটিৰ ফলত বনে could also be thought as a form of biotechnology এতিয়া ৱাইন বনোৱা প্ৰচেছটো কেনেকৈ বনায় এইবিলাক একোটা একোটা বায়'টেকনলজি প্ৰচেছ আন্ডাৰত ধৰা যায় however it is used in a restricted sense today আজিকালি ইয়াক ৰেষ্ট্ৰিকশ্যন লগাই দিছে বায়'টেকনলজিৰ ওপৰত কাৰণ বায়'টেকনলজি যিটো ৰিচাৰ্চ ফিল্ড সি কোনো লিমিটেড নহয় আনলিমিটেড ৰিচাৰ্চ কৰে যি টি ৰিচাৰ্চ কৰিব পাৰে গতিকে আজিকালি সেইকাৰণে ৰেষ্ট্ৰিকশ্যন কৰিছে কিয় ৰেষ্ট্ৰিকশ্যন কৰিছে তাৰ মই উদাহৰণ দিম to refer to such of these processes which use genetically modified organism to achieve the same on a large scale কেতিয়াবা কি হয় GMO ব্যৱহাৰ কৰা হয় genetically modified organism এটা organism normally জন্ম হৈছে normally এটা ফাংচন হৈছে বাকি জীৱৰ নিচিনাকৈ ফাংচন কৰি আছে কিন্তু বায়'টেকনলজিৰ দ্বাৰা তাৰ এনাৰ্জি বা ছুপাৰ পাৱাৰটো জিনৰ এক্টিভিটিটো ইমানে হাই কৰি দিছে যে সি যিটো ৰেটত প্ৰডাকশ্যন কৰে তাৰ ৰেট বাঢ়ি গৈছে যেনে কোনো এটা মাইক্ৰ' অৰ্গেনিজমৰ এক্টিভিটিৰ ফলত ৱাইন প্ৰডিউচ হৈছে দুদিনত যিমান ৱাইন প্ৰস্তুত হয় এদিনতে সেই ৱাইন GMO অৰ্গেনিজম ব্যৱহাৰ কৰিলে প্ৰস্তুত হয় গতিকে এনেকুৱা কিছুমান কাম যিবিলাক ভাল বুলি ধৰিলো আৰু এনেকুৱা কিছুমান কাম আছে যিবিলাক ভালৰ ভিতৰত ধৰিব নোৱাৰি কিছুমান এতিয়া GMO প্লান্ট আছে সেই প্লান্টটো খালে মানে ইনসেক্ট মৰে সেইটো তোমালোকে পাবা ইউটিউবত বিচাৰিলে মানে এক্সাম্পলটো পাবা লেপিডপ্টেৰন ইনসেক্টটো মাৰিবৰ কাৰণে এটা প্লান্ট বনোৱা হয় যাৰ ফলত সেই ইনসেক্টটো সেই প্লান্টটো যদি খায় তেতিয়াহ'লে ইনসেক্টটো মৰি যায় আনকালে কি হয় ইনসেক্টটোৰ কাৰণে সেই প্লান্টক কাল্টিভেশ্যন কৰিব নোৱাৰে কিন্তু লাহে লাহে দেখা গ'ল সেই প্লান্টটোৱে ইনসেক্টটোতো মাৰে লগতে আৰু কিছুমান বেনিফিচিয়েল মাইক্ৰ' অৰ্গেনিজম বা ইনসেক্ট মাৰি পেলাইছিলে যিবিলাক আমাৰ কাৰণে খুব ইক'চিষ্টেমটো ভালদৰে চলি থাকিবলৈ খুব দৰকাৰী গতিকে ই অকল এটা টাৰ্গেট নকৰে ই মাল্টিপুল অৰ্গেনিজম টাৰ্গেট কৰে ইনসেক্টক টাৰ্গেট কৰিছিলে গতিকে সেনেকুৱা কিছুমান কামৰ ক্ষেত্ৰত আজিকালি বেন লগাই দিছে ৰেষ্ট্ৰিকশ্যন লগাই দিছে ৰিচাৰ্চৰ ক্ষেত্ৰত ফাৰ্ডাৰ many other processes techniques are also included under biotechnology অকল যে GMO কামবিলাকে আন্ডাৰ কৰা হৈছে সেইটো নহয় বেলেগ কিছুমান প্ৰচেছ আছে যিবিলাক মানুহৰ কাৰণে খুব উপকাৰ সাধন কৰে ইহঁতে অকল ৰেষ্ট্ৰিকশ্যন লগাইছে GMOৰ ওপৰত কিন্তু আন কিছুমান কাম আছে যিবিলাকৰ এপ্লাই কৰাৰ ফলত মানুহৰ বহুত উপকাৰ সাধন হৈছে সেইবিলাক হৈছে ইন ভিট্ৰ' ফাৰ্টিলাইজেশ্যন IVF যিটো কয় টেষ্ট টিউব বেবী synthesizing a gene and using it এটা জিন নতুনকৈ বনোৱা আৰু তাক ব্যৱহাৰ কৰাটো developing a DNA vaccine correcting a defective gene all are all part of biotechnology ইয়াৰ প্ৰতিটো শব্দই একোটা একোটা ডাঙৰখন শাস্ত্ৰ বনাই নিচিনা হৈছে গতিকে তোমালোকক মই এলাইন টু লাইনত কৈ শেষ কৰিব নোৱাৰো গতিকে মই অলপকৈ ইয়াত চুই গৈছো যেতিয়া আমি চেপ্টাৰটোৰ মাজলৈ গৈ থাকিম মই এইবিলাক বস্তু বহলকৈ ব্যাখ্যা আগবঢ়াই গৈ থাকিম টেষ্ট টিউব বেবী যিটো ইন ভিট্ৰ' টেষ্ট টিউবৰ ভিতৰত যিটো ফাৰ্টিলাইজেশ্যন কৰে তাৰপিছত ইহঁতৰ ফাৰ্টিলাইজ এগটো কি হয় মাকৰ গৰ্ভত আকৌ প্লেচ কৰি দিয়ে এই প্ৰচেছবিলাক হৈছে বায়'টেকনলজিৰ দ্বাৰা সম্ভৱ হৈছে এতিয়া চোৱা এইটো এটা নিডুল হয় এইটো স্পাৰ্মটো ডাইৰেক্ট মাইক্ৰ' ইনজেকশ্যন কৰি এইটো মাইক্ৰ' ইনজেকশ্যন এইটো এডাল নিডুল হয় ইনজেকশ্যন ই অভাৱ স্পাৰ্মটো ভৰাই দিছে কেতিয়াবা কি হয় বহুত কিছুমান ফিজিকেল অসুবিধাৰ কাৰণে কি হয় স্পাৰ্মে গৈ ফিউজ হ'ব নোৱাৰে স্পাৰ্মৰ ইনকেপাবিলিটি থাকে বা এগৰ কিছুমান কমপ্লেক্সিটি আহে যাৰ কাৰণে স্পাৰ্ম আৰু এগৰ মানে ফিউজন নহয় স্পাৰ্ম আৰু এগৰ ফিউজ নহয় সেইকাৰণে কি হয় নিডুলে ডাইৰেক্ট স্পাৰ্মটো এগৰ ভিতৰত ৰিলিজ কৰি দিয়ে যাৰ ফলত ফাৰ্টিলাইজ হয় টেষ্ট টিউবতে ফাৰ্টিলাইজ হয় আৰু সেই ফাৰ্টিলাইজ হোৱা এগটো আকৌ মাকৰ গৰ্ভত প্লেচ কৰি দিয়ে তেনেকৈ DNA ভেকচিন বনাইছে তাৰপিছত ডিফেক্টিভ জিন মানে এটা বংশত কোনো এটা বংশগত ৰোগ আছে সেই ৰোগটো সতি সন্ততিলৈকে পাছ হৈ গৈছে এটা জেনেৰেশ্যনৰ পৰা ইটো জেনেৰেশ্যন ইটো জেনেৰেশ্যনৰ পৰা ইটো জেনেৰেশ্যন
যাৰ ফলত সেই জেনেৰেশ্যনটো সেই বংশটোত সেই মানুহ ঘৰত সেই বেমাৰটোৰ কাৰণে উন্নতি হ'ব পৰা নাই কাৰণ এনেকুৱা এটা ডিফেক্টিভ জিন আছে ডিফেক্টিভ মানে ই বেয়া বুলিয়ে ধৰি লয় যাৰ কাৰণে ইয়াৰ কাৰণে সেই বেমাৰটো সেই বংশটোত বাৰেপতি আহি আছে গতিকে বায়'টেকনলজিৰ দ্বাৰা এই ডিফেক্টিভ জিনটো উলিয়াই দিবলৈ চেষ্টা কৰিছে আৰু নতুন শুদ্ধ জিন এটা যেটো কাৰেক্ট জিন ইয়াত আকৌ প্লেস কৰিলে তেতিয়া কি হয় সেই বংশটোত সেই নেক্সট জেনেৰেশ্যনৰ পৰা সেই বেমাৰটো আকৌ ঘূৰি নাহে এইবিলাক ৰিচাৰ্চ কৰা হয় বায়'টেকনলজি আৰু এটা আছে তোমালোকে বহুত ইন্টাৰেষ্টিং হয় সেইটো আছে টিস্যু কালচাৰ টিস্যু কালচাৰটো এটা ইন্টাৰেষ্টিং সাবজেক্ট আজিকালি টিস্যু কালচাৰ এটা বহুত কোম্পানী ফাৰ্ম গঢ়ি উঠিছে যাৰ দ্বাৰা যেনেকে অৰ্কিডৰ ক্ষেত্ৰত ধৰি লোৱা এজোপা অৰ্কিড তোমালোকে সাপোজ ধৰি লোৱা বহুত ৰেয়াৰ অৰ্কিড হয় ফৰেনৰ পৰা আনিছা সেই অৰ্কিড জোপা আমি এটাই আনিছা কিন্তু ইয়াৰ চান্সেছ আছে ই মৰিবও পাৰে বা জীবও পাৰে আমাৰ কণ্ডিশ্যনত কিন্তু সেই অৰ্কিড জোপা এখিলা পাত অলপ এটুকুৰা পাতৰ পৰা আমি হাজাৰ এনেকুৱা অৰ্কিড বনাব পাৰো টিস্যু কালচাৰৰ যোগেদি সেই পাতখিলা ছিঙি দিয়াৰ পিছত অৰ্কিড জোপা মৰি নাযায় কাৰণ তাত আৰু 2-3 খিলা পাতটো থাকিবই এখিলা পাত চেক্ৰিফাইচ কৰিলেও আমি সেই পাতখিলাৰ পৰা তেনেকুৱা 100 জোপা প্লান্ট আমি লেবৰেটৰীত পাম এইবিলাক হৈছে বটল এই বটলৰ ভিতৰত মিডিয়া থাকে তলত মিডিয়া কি নিউট্ৰিন মিডিয়া থাকে নিউট্ৰিন মিডিয়া শব্দটো বুজি পাইছাই চাগে মই কম তাৰপিছত ইয়াত ভিতৰত সেই টিস্যুটো ভৰাই দিয়ে টিস্যুটো ভৰাই দিয়াৰ পিছত এছেপ্টিক কণ্ডিশ্যন হ'ব লাগিব প্ৰপাৰ লেব কণ্ডিশ্যন লাগিব তাৰপিছত তাৰ পৰাই সেই প্লান্টটো ৰিজেনেৰেট হয় এইটো মই যে কৈছো যে তোমালোকে ইয়াত কাটি পিনে এটুকুৰা দি দিলে ৰিজেনেৰেট হ'ব ইমান ইজি নহয় তাৰ কাৰণে বহুত সময় লাগে অপটিমাইজ লেব লাগিব গতিকে ই টাইম লয় টাইম কনজিউমিং আৰু বস্তু অলপ মেটেৰিয়েল লেবৰেটৰী কণ্ডিশ্যন এইবিলাক বহুত কষ্টলি হয় কিন্তু যদি এবাৰ এষ্টাব্লিছ হৈ যায় লেবৰেটৰীটোত যে এই কামটো এই স্পেচিছৰ কাৰণে তেতিয়া কি হয় তেতিয়া তাৰ পৰা আমি লাভ পাব পাৰো গতিকে টিস্যু কালচাৰ ইনভিট্ৰো ফাৰ্টিলাইজেশ্যন ডিএনএ ভেকচিন ৰিমুভেল অফ ডিফেক্টিজম এইবিলাক হৈছে কিছুমান ইম্পৰ্টেণ্ট এক্সাম্পল বায়'টেকনলজিত কি কাম কৰে গতিকে তোমালোকে ভাবিছো অকমান হলো ইন্টাৰেষ্ট আহিছে নেক্সট প্ৰিন্সিপলছ অফ বায়'টেকনলজি এমং মেনি বহুতৰ ভিতৰত বুলি কৈছে 2 core techniques এইটো লাইনটো বুজি পাইছাই চাগে অসমীয়াত বুজাবলৈ দিগদাৰ হয় সব কথা that enable birth of modern biotechnology বুলি শব্দটো ব্যৱহাৰ হৈছে মডাৰ্ণ আধুনিক বায়'টেকনলজি জন্ম হৈছে এক নম্বৰ হৈছে core techniques হয় এক নম্বৰ হৈছে জেনেটিক ইঞ্জিনিয়াৰিং সেই জেনেটিক ইঞ্জিনিয়াৰিংতে জিএমও পৰে জেনেটিক্যালি মডিফাইড অৰ্গানিজম গতিকে কি পৰে সেইটো চাই যোৱা techniques to alter the chemistry of genetic material DNA or RNA alter কৰিব বুলি কৈছে হলাই দিব the chemistry of genetic material আমাৰ genetic material to chemistry change কৰি দিব to introduce this into host organism and thus changes the phenotype of the host organism যদি আমি তাৰ composition DNA RNA composition to বা আমি chemistry to হলনি কৰি দিও তেতিয়া হলে এই host organism মানে যাক আমি টাৰ্গেট কৰিম তাৰ ফেনোটাইপ শব্দটো উঠাইছে মৰ্ফোলজিক্যালি কেনেকুৱা মই যদি বগা হয় মই ফেনোটাইপটো হোৱাইট কোনোবা যদি ডাৰ্ক ব্ৰাউন হয় কুলা হয় বা এনেকুৱা যদি বেলেগ কালাৰ হয় তেনেকে সেইটো হৈছে ফেনোটাইপ গতিকে তা অল্টাৰ কৰি দিব ডিএনএ আৰএনএ কম্পোজিশনটো যদি হলাই দিব পাৰা তেতিয়াহলে জেনেটিক ইঞ্জিনিয়াৰিং এইবিলাক ট্ৰাই কৰে এতিয়া ডিএনএ টো ক'ত পায় ইমান যে প্ৰতিটো শব্দতে আমি ডিএনএ আৰএনএ ব্যৱহাৰ কৰি আছো ডিএনএ আচলতে ক'ত পায় সেলত পায় এটা সেলৰ গঠন তোমালোকে ফাৰ্ষ্ট এড পাই আহিছা খুব ধুনীয়াকে আছে পঢ়িবা মাইটোকন্ড্ৰিয়া নিউক্লিয়াছৰ ভিতৰত ক্ৰোমোজোম থাকে ক্ৰোমোজোমৰ পৰা মই এইটো এটা ধুনীয়া ডায়াগ্ৰাম দেখাইছো তোমালোকক ডিএনএ ষ্ট্ৰাকচাৰ ক'ত পায় গতিকে ডিফেক্টিভ জিনটো কেনেকৈ ওলাইছে দেখিছানে এইটো হৈছে ইয়াত এগোবেটিয়ামটো পুশ কৰিছে লিফত জিএমঅ কাৰণে এইটো এটা টেকনিক্স
খুব ইন্টাৰেষ্টিং টেকনিক্স এইবিলাক আমি কৰিছো আগতে খুব ভাল লাগে কৰি ইন্টাৰেষ্টিং হলে কৰি ভাল লাগে তাৰ ৰিজাল্ট আহিলে আৰু ভাল লাগে এক্সপ্ৰেছন গাছ এক্সপ্ৰেছন বুলি কয় এইটো চাবলৈ যে টেনজেনিক বনিছে নে নাই বনা সেইটো চাবলৈ আমি এইটো ইনষ্টেন্ট ৰিজাল্ট তাৰমানে ৰেপিড টেষ্ট বুলি ক'ব পাৰোঁ এইটো খুব বেছি 3-4 দিনত ইয়াৰ ৰিজাল্টটো পোৱা যায় গতিকে প্লানটো জিএমঅ হয় নে নহয় এনেকুৱা কিছুমান এক্সপ্ৰেছন দি চাব পাৰি এইবোৰ হৈছে জিএমঅ প্ৰডাক্ট দেখিছানে জিএমঅ প্ৰডাক্ট আমি জিএমঅ ব্যৱহাৰ কৰি আমি কি প্ৰডাক্ট ফেনোটাইপ চেঞ্জ কৰিছিলে চেঞ্জ দা ফেনোটাইপ অফ দা অৰ্গেনিজম অকল ফেনোটাইপ চেঞ্জ কৰাটোৱে আমাৰ মটিভ নহয় কোনোবা এটা হালধীয়াটো ৰঙা কৰি ৰঙাটো হালধীয়া কৰি নীলা কৰি এইবিলাক কৰি থাকিবলৈ কাৰো সময় নাই কিছুমান বস্তু আকৰ্ষণ কৰিবলৈ ফুল এপাহ এনেকুৱা কৰিলে আমাৰ লাভ আছে ফুলপাহ আমি যদি বিভিন্ন কালাৰ কৰোঁ তেতিয়া আমাৰ লাভ আছে কিন্তু কিছুমান বস্তু ৰং বিৰং কৰি আমাৰ কোনো লাভ নাই কিন্তু তাৰ সলনি আমি কি কৰোঁ তাৰ কোৱালিটিটো ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰোঁ অকল কালাৰিঙৰ কাৰণে নকৰে এতিয়া ফুলপাহ কালাৰিঙৰ কাৰণে কৰিব পাৰে কিন্তু খোৱা বস্তুটো কালাৰিং প্লাছ তাৰ কোৱালিটি এতিয়া চোৱা এইটো এটা হৈছে গল্ডেন ৰাইচটো ইমান বিখ্যাত মই ভাবো তোমালোকে জানা আজিলৈকে শুনিছা গল্ডেন ৰাইচৰ এইটো হৈছে ৱাইল্ড টাইপ আৰু এইটো হৈছে গল্ডেন ৰাইচটো ইণ্ডিয়াৰ ফেমাছ হয় গতিকে নিউট্ৰিচনেল কোৱালিটিটো ইমান বেছি যে ইয়াতকৈ 10 গুণা বেছি তোমালোকে পঢ়িবা গল্ডেন ৰাইচ জিএমঅ হোৱাৰ কাৰণে ই কোনো বেয়া ইনচেক্টে বেয়া নকৰিলে বা ই বেয়া হৈ নগ'ল ইয়াত চোৱা পেডি ফিল্ডত খেতি পথাৰতে ই বেয়া হৈ গৈছে ইনচেক্টে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে পেৰাচাইটে এটেক কৰিব পাৰে গতিকে এনেকুৱাবিলাক ৰোধ কৰিবলৈ জিএমঅ বনোৱা হয় মই যে কৈছো যে এইবিলাকৰ ক্ষেত্ৰত ই লাভ দিয়ে ইনচেক্টৰ পৰা বচাই দিয়ে কিন্তু ইয়াক কিছুমান যদি ভাল ইনচেক্টে যদি খায় তেতিয়াহ'লে কিন্তু ইক'চিষ্টেমৰ বেলেঞ্চটো চেঞ্জ হৈ যায় সলনি হয় গতিকে কিছুমান ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন আহিছে চবৰ ক্ষেত্ৰত নাই কোনোবা এটা চাইডে ভাল প্ৰফিট দেখিলেও কিছুমান চাইডে ইয়াৰ বেয়া প্ৰভাৱ দেখিবলৈ পোৱা যায় গতিকে মই ভাবো তোমালোকে বুজি পাইছা মেইনটেনেন্স অফ সেকেন্ডটো কি দি কৈছে মেইনটেনেন্স অফ ষ্টাইল মাইক্ৰবিয়েল কন্টামিনেশ্যন ফ্ৰী লাগিবই কন্টামিনেট ফ্ৰী জেগা লাগিব নহ'লে এইবিলাক কাম কেতিয়াও সাকসেস নহয় তোমালোকে যিবোৰ এইবোৰ দেখিছা এই প্ৰডাক্ট বনাওঁতে পুৰা ভাইৰাছ ফ্ৰী বেক্টেৰিয়া ফ্ৰী জেগা লাগিব তেতিয়াহে এইবিলাক কাম কৰিব পৰা যায় গতিকে ষ্টাইল কণ্ডিশ্যন লাগিব তাৰমানে এতিয়া চোৱা ইয়াত যদি এখন প্লেট ইয়াত আমি কি হয় নিৰ্দিষ্ট কিবা এটা মাইক্ৰঅৰ্গানিজম গ্ৰ' কৰাবলৈ হ'লে ইয়াত আমি গ্ৰ' কৰাওঁ ইয়াত মিডিয়া থাকে বেক চাইডে এইটো এটা প্লেটৰ নিচিনা ওপৰত কভাৰ থাকে ইয়াত মিডিয়া দিয়া তাৰপিছত সেই মাইক্ৰঅৰ্গানিজমটো এখন ধৰি লোৱা প্লেট কোনোবা এটা বেক্টেৰিয়া যদি আমি গ্ৰ' কৰিব বিচাৰোঁ বেক্টেৰিয়া এ ইয়াক কি হয় কিছুমান লুপ আছে লুপ বুলি কয় এই লুপত লগাই পেলাই ইয়াত ঘঁহি দিয়ে এনেকে ঘঁহি দিয়ে তাৰপিছত ইয়াত ইয়াৰ এই বেক্টেৰিয়াটো ৰিকুৱাৰমেণ্ট টেম্পাৰেচাৰ ই গ্ৰ' হয় ৰিকুৱাৰমেণ্ট টেম্পাৰেচাৰ যিটো টেম্পাৰেচাৰ লাগে সেইটোত ই গ্ৰ' হয় কিন্তু কেতিয়াবা কি হয় আমি সেই বেক্টেৰিয়াটো গ্ৰ' কৰিবলৈ যাওঁতে অন্য কিছুমান আহি যায় দেখিছানে ইয়াত বিভিন্ন ধৰণৰ কালাৰ আহিছে তাৰমানে ইয়াত ভেঁকুৰ বেক্টেৰিয়া ঢেৰ আহি গ'ল গতিকে ই হৈছে কণ্টামিনেট আমাক লাগে DH5 আলফা এটা বেক্টেৰিয়াৰ নাম কৈ দিছোঁ মই তোমালোকক DH5 আলফা বা LBA 404 LBA 404 EHA 105 এইবিলাক হৈছে বেক্টেৰিয়েল ষ্ট্ৰেইন আমি অকল DH5 আলফাটো ইয়াত গ্ৰ' কৰাব বিচাৰোঁ আমি LBA বা EHA 1 সেইবিলাক গ্ৰ' কৰাব নিবিচাৰোঁ আমাক অকল লাগে DH5 আলফা কিন্তু ইয়াক গ্ৰ' কৰাবলৈ যাওঁতে আমি যদি পৰিষ্কাৰ পৰিচ্ছন্নতা ষ্টাইল কণ্ডিশ্যন মেইনটেইন নকৰোঁ তেনেকৈ এই প্লেটটোৰ নিচিনা কণ্ডিশ্যন হৈ যাব ফাংগাছ আহিব বেলেগ বেক্টেৰিয়া আহিব যাৰ ফলত ইয়াৰ আমি যিটো পাৰপজৰ কাৰণে DH5 আলফাটো গ্ৰ' কৰাইছিলোঁ সেইটো ছাকচেছ নহ'ল গতিকে মেইনটেনেন্স অফ ষ্টাইল কণ্ডিশ্যন ভেৰি ইম্পৰ্টেণ্ট এই লাইনটোত সেইটোৱে কৈছে সেই বেক্টেৰিয়াটোৰ পৰা কিজানি আমি এণ্টিবায়'টিক বনালোহেঁতেন ভেকচিন বনালোহেঁতেন যদি কণ্টামিনেটেড হৈ থাকে আমি তাৰপৰা এনজাইম কেনেকৈ আহৰণ কৰিম পলিমাৰেজ যে টেক পলিমাৰেজটো বেক্টেৰিয়াৰ পৰা আহৰণ কৰে তেতিয়া যদি বেক্টেৰিয়াটোৱে কণ্টামিনেট হৈ থাকে তেতিয়াহ'লে আমি তাৰ পৰাই টেক পলিমাৰেজ বোলা এনজাইমটো আহৰণ কৰিব নোৱাৰোঁ টেক পলিমাৰেজ তোমালোকে পাবা পলিমাৰেজ এনজাইমটো ৰিপ্লিকেশ্যনত ব্যৱহাৰ তোমালোকে
ষ্টাডি কৰোঁতে এতিয়া পঢ়োঁতে পাবা লাইগেজটো এতিয়া T4 DNA লাইগেজ যেটো মলিকুলাৰ সিজৰ বুলি আছে ৰেস্ট্ৰিকশন ডাইজেশন বুলি আছে যেটো ৰেস্ট্ৰিকশন এন্ডোনিউক্লিয়াছ এইবিলাক আছে এনজাইম এইবিলাক বেক্টেৰিয়া পৰা আহৰণ কৰে এইবিলাক কি হয় আমি প্ৰডিউস কৰিব নোৱাৰিম গতিকে ট্ৰেডিশনাল হাইব্ৰিডাইজেশন প্ৰসিডিউৰ ইউজ ইন প্লান্ট এণ্ড এনিমেল ব্ৰিডিং শব্দটো অৰ্থ বুজাবলৈ নাই তোমালোকে গম পাইছা ট্ৰেডিশনাল প্ৰসিডিউৰ মানে আমাৰ যেটো আগৰ পৰা আজু ককাহঁতে ব্যৱহাৰ কৰিছে ট্ৰেডিশনাল মেথড বিলাক হাইব্ৰিডাইজেশন মানে দুটা হাইব্ৰিডাইজেশন প্ৰসিডিউৰ চেপ্টাৰ 1 ত পাইছা হাইব্ৰিডাইজেশন মই বুজাইছো very often lead to inclusion and multiplication of undesirable gene along with the desired gene এটা এই পদ্ধতিটো কি কৈছে তোমাৰ এই লাইনটো ইম্পৰ্টেন্ট হয় ধৰি লোৱা এজোপা প্লান্ট এজোপা গ্ৰাফটিং কৰিবলৈ আমি এনেকৈ কাটিছো এজোপা ৰেড ফ্লাৱাৰ ফুলে ৰেড এজোপা গোলাপ আছিলে আমি এনেকৈ কাটিলো স্লোপকে কাটিব লাগিব গ্ৰাফটিং কৰিবলৈ হলে ই হোৱাইট ফুল ফুলে গোলাপ পাহ এতিয়া আমি ইয়াক দুইটাকে জয়েন কৰিম আগৰ পদ্ধতিৰ মতে ট্ৰেডিশনাল হাইব্ৰিডাইজেশন প্ৰসিডিউৰ তাৰ পিছত ইয়াত জয়েন কৰি দিলো জয়েন কৰি দিয়াৰ পিছত এই প্লান্ট জোপা গ্ৰো হ'ব ইয়াতো হোৱাইট ফুল ফুলিব বগা আৰু ৰঙা দুইপা গোলাপে ফুলিব কিন্তু কথাটো কি হ'ল আমি ফুলৰ কালাৰ গুণটোহে আমি ইয়াত ট্ৰান্সফাৰ কৰিছিলো কিন্তু এই গছজোপা যদি কিবা ডিজিজ বেমাৰ হৈ আছিল ৰোগী গছজোপা নিৰোগী নহয় কিবা যদি বেমাৰ এটা লৈ আহিছিলে তেতিয়াহলে এই গছজোপাকো ই ৰোগীয়া কৰি পেলাব গতিকে ট্ৰেডিশনাল যেটো হাইব্ৰিডাইজেশন প্ৰসিডিউৰ তাৰ ডিসএডভান্টেজ আছে ই অকল টাৰ্গেট জিনটো নিনিয়ে ই লগতে সকলোকে বন্ধু বান্ধৱ সবকে লৈ যায় গতিকে আনডিজায়াৰ্ড জিন বিলাক লৈ যায় কেৰেক্টাৰ বিলাক বেমাৰ চেমাৰ পৰা আৰম্ভ কৰি সব লৈ যায় গতিকে ই এটা ডিসএডভান্টেজ আছে ইয়াত The techniques of genetic material which include creation of recombinant DNA, use of gene cloning, gene transfer overcome this limitation and allow us to isolate and introduce only one or set of desirable gene without introducing undesirable gene into the target organism. গতিকে তোমালোকে এই আগৰ লাইনটো বুজি পালাই ই লগৰ গোটেই ফ্ৰেন্ড সাইকেলটো লৈ আহে কিন্তু যেটো জেনেটিক ইঞ্জিনিয়াৰিংত বায়োটেকনলজিকত কি হয় টাৰ্গেট আমি যদি ইয়াৰ ক্যাৰেক্টাৰটো এটো জিন লৈছো জিন এ ইট ইজ ৰেসপন্সিবল ফৰ ধৰি লোৱা এনহেন্সিং ভিটামিন এই জিনটোৰ কাৰণে ভিটামিনৰ প্ৰডাকশন হয় বা মেলানিন ধৰি লোৱা মেলানিন প্ৰডাকশন ইন আৱাৰ বডি গতিকে ইয়াক যদি ইমপ্ৰুভ কৰিব আমি টাৰ্গেট কৰিব পাৰো অকল এটোকে আমি হস্ট অৰ্গানিজমক অকল এই জিনটোকে সিঙ্গল টাৰ্গেট ইয়াত লগত কোনো ফ্ৰেন্ড সাইকেল নাযায় সিঙ্গল টাৰ্গেট কিন্তু ইয়াৰ ক্ষেত্ৰত আকৌ সব গুছি গৈছিল গতিকে হেতু এটা এডভান্টেজ ইন বায়োটেকনলজি বা জেনেটিক ইঞ্জিনিয়াৰিং গতিকে প্ৰতিটো লাইনতে প্ৰতিটো কথাতে মই ডিএনএ শব্দটো ব্যৱহাৰ কৰিলো এতিয়া কথাটো কি হ'ল তোমালোকে ডিএনএ বিষয়ে কিমান জানা what is DNA what is the structure of DNA where it found ক'ত পোৱা যায় কেনেকৈ থাকে ই কাৰ লগত থাকে আৰএনএ কি ডিএনএ আৰু আৰএনএৰ মাজত পাৰ্থক্য কি এটো তোমালোকক মই অ্যাসাইনমেন্ট দিছো তোমালোকক অ্যাসাইনমেন্ট দিছো এটো কাৰণে যদি ডিএনএ টো নাজানা গতিকে এই চেপ্টাৰটো আৰু এই চেপ্টাৰটো পঢ়ি লাভ নাই তাৰ গতিকে ই তোমালোকৰ 500 ওয়াৰ্ডছত তোমালোকে ডিএনএ হোৱাট ইজ ডিএনএ ওপৰত লিখি মোক এটা অ্যাসাইনমেন্ট দিয়া তাত তোমালোকে অনলাইনৰ পৰা কপি পেস্ট কৰি নিদিবা যেটো উইকিপিডিয়া আছে উইকিপিডিয়া পৰা মই ডাইৰেক্ট মিলাই চাম প্ৰতিটো এনসাৰ চিট মই মিলাই চাম তাৰ পৰা যাতে কপি পেস্ট কৰি মানে মই ইয়াত দেখা পোৱা নাযায় ডিএনএ তোমালোকে পঢ়া আৰু এটো তোমালোকক লাগিবই গতিকে হোৱাট ইজ ডিএনএ তোমালোকে পঢ়া যি জানা যি বুজি পাইছা এখন 500 ওয়াৰ্ডছত লিখা আৰু লিখি মোক দেখুৱা তাৰ পিছত মই এটা আইডিয়া কৰিম যে তোমালোকে কিমান জানা ডিএনএ টোৰ বিষয়ে আৰু তাৰ পিছতহে মই তোমালোকক মই আকৌ ডিএনএ টো কি হে বিষয়ৰ ওপৰত মই পঢ়াম গতিকে তোমালোকে কিমান জানা হেতুৰ ওপৰত মই জানিব বিচাৰো যে তোমালোকে ডিএনএৰ ওপৰত কিমান নলেজ আছে আৰু সেই নলেজৰ ওপৰতে মই তোমালোকক সেই পদ্ধতি বা সেই কেনেকৈ পঢ়াব লাগে তাৰ ওপৰত ডিসাইড কৰিম গতিকে এটো ইমান স্পিডত যোৱা চেপ্টাৰ নহয় যে মই একেদিনাখনে ডিএনএ পঢ়াবলৈ গলে 3-4 ঘন্টা ওপৰত লাগি যাব
গতিকে অলপকৈ পঢ়াম যাতে তোমালোকে বুজি পাবলৈ সুবিধা হয় আৰু মই ধৰিব পাৰো যে তোমালোকে বুজি পাইছা নে নাই। গতিকে সোনকালে এইটো দি দিবা মোক।